আজি দেওবাৰ চিকেন খাব মন গৈছে চ' মই কাজিৰক ফোন কৰি কৈছোঁ অলপ পিছতকে আনিব চ' আজি চিকেন দি ভাত খাম চিকেন আহি গ'ল চ' আজি চিকেন বনাম বলক আজি মোৰ ননভেজ খোৱাৰ একোৱে প্লেন নাছিল জানেনে কিন্তু ওচৰৰ পৰা মই যেতিয়া একদম মাংসৰ গোন্ধ এটা পালোঁ তেতিয়া মোৰ ননভেজ খাবলৈ মন গ'ল ইভেন মই মাংস ধুবলৈও বেয়া পাওঁ কিন্তু আজি মোৰ কি মন গ'ল মই নাজানো বাট গোন্ধটোৱে মোক ইমান এট্ৰেক্ট কৰিলে নাই মই আজিও চিকেন অকণ আনি খাব লাগিব চ' বহুত সময় ভাবি চিন্তি পেলাই নাই বোলো ফোন এটা কৰোঁ যিহেতু ঘৰৰ ওচৰতে মাংসৰ দোকান আছে এবাৰ কাজিনালৈ ফোন কৰিলোঁ বোলো মাংস অকণ দি থৈ যাবলৈ চ' মোৰ এয়া হোম ডেলিভাৰী আহি গ'ল আৰু মোক ক'লে যে অকণমান বেছিকৈ পঠাইছোঁ চ' তুমি মোৰ কাৰণেও বনাবা চ' সেই কথা মতে মই আলু বিলাহী পিঁয়াজ আৰু আদা নহৰু যি য'ত আছে যোগাৰ কৰাত মই লাগি গ'লোঁ আৰু মাংসত মই পিঁয়াজ সৰু সৰুকৈ কুটি দিছোঁ আদা নহৰু পেষ্ট মই লগতে মিলাই দিছোঁ আৰু তেলত শুকান জলকীয়া তেজপাত যিটো দিলে একদম কালাৰ ধুনীয়া আহে আৰু বাকী মছলা বেছি ব্যৱহাৰ কৰা নাই বাৰু জিৰা গুড়া ধনিয়া গুড়া আৰু গৰম মছলা চ' এয়াই হ'ল মোৰ আজিৰ দিনৰ প্লেটখন মানে জুতি লগাই এসাঁজ খালোঁ মন গৈ আছিলে খাবলৈ কাৰণে চ' এয়া দিনৰ কাৰণে আৰু এয়া ৰাতিৰ কাৰণে মুঠতে আজি মোৰ খানা হৈ গ'ল আৰু